অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী সদায় গণতান্ত্ৰিক চৰিত্ৰটোক অটুট ৰখাৰ বাবে কাম কৰিছে আৰু সেই অনুসৰি আমি প্ৰতি 2 বছৰৰ মূৰে মূৰে আমাৰ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰোঁ। এই বছৰ অহা 22, 23 আৰু 24 জুলাই তাৰিখে আমাৰ নাজিৰা প্ৰাথমিক শিক্ষক সন্মিলনীৰ আতিথ্যত এই অধিৱেশন অনুষ্ঠিত হ'ব। গড়গাঁও মহাবিদ্যালয়ত এই অধিৱেশন স্থলী হিচাপে নিৰ্বাচন কৰা হৈছে। গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ মাননীয় মহন্তদেৱৰ নেতৃত্বত আদৰণি সমিতি ইতিমধ্যে গঠন হৈছে আৰু আমি এই অধিৱেশনত যিখিনি আমাৰ সাংগঠনিক কাৰ্যসূচী তাৰ উপৰিও আমি জুবিন গাৰ্গৰ স্মৃতিত বছৰজোৰাভাৱে ৰূপায়ণ কৰি অহা পঢ়িবলৈ শিকো অহা কাৰ্যসূচী আমি ৰূপায়ণ কৰিম। তাৰোপৰি এই অধিৱেশনতে আমি শিক্ষাত যাতে বিনিয়োগ বৃদ্ধি হয় তাৰ বাবে আমি চৰকাৰলৈকে দাবী জনাই এখন পোষ্টাৰ মুকলি কৰিম আৰু শিশু শ্ৰমিক বন্ধ হৈ যাতে সকলো শিশু বিদ্যালয়মুখী হ'ব পাৰে তাৰ কাৰণে আমি এখন পোষ্টাৰ আমি মুকলি কৰিম আৰু ৰাজহুৱা শিক্ষাৰ ব্যৱস্থাৰ ওপৰত আমি তাত পৰ্যালোচনা কৰিম। তাৰ উপৰিও নিশ্চিতভাৱে আমাৰ মুকলি অধিৱেশন থাকিব, প্ৰতিনিধি সভা থাকিব আৰু এইখিনিৰ মাজেৰে আগন্তুক কাৰ্যকালৰ বাবে নতুন সমিতি গঠন এই অধিৱেশনৰ মূল উদ্দেশ্য হ'ব। মূলতঃ এই অধিৱেশনেৰে আমি বাৰ্তা দিব বিচাৰিম যে ৰাজহুৱা শিক্ষাক যাতে চৰকাৰী বিনিয়োগ বৃদ্ধি হয়, যাতে সকলো শিশুৱে শিক্ষাৰ অধিকাৰ পাবৰ কাৰণে সক্ষম হয় আৰু প্ৰতিগৰাকী শিশু যাতে বিদ্যালয়লৈকে আহিব পাৰে তাৰ কাৰণে শিশু শ্ৰম যাতে বন্ধ হয়, সেই বাৰ্তা আমি এই অধিৱেশনৰ জৰিয়তে দিয়াৰ পোষকতাৰে আমি কাৰ্যসূচী হাতত লৈছোঁ। ইতিমধ্যে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগত যোগাযোগ কৰিছোঁ। তেখেতসকল উপস্থিত থকাৰ সম্ভাৱনা আমি পাইছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি থাকিব। অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ সভাপতি বাসুদেৱ গুৰিকৰ ডাঙৰীয়া আমাৰ এই অধিৱেশনত অংশগ্ৰহণ কৰিব আৰু নিশ্চিতভাৱে স্থানীয় সকলো বিধায়ক আৰু স্থানীয়ভাৱে নিৰ্বাচিত হোৱা মন্ত্ৰীসকল এই অধিৱেশনৰ অংশীদাৰ হ'ব আৰু স্থানীয় বিধায়ক সন্মানীয় ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই ইতিমধ্যে এই বিষয়টো সম্পৰ্কে তদাৰক কৰিছে। তেখেতৰ নেতৃত্বত ৰাজ্যখনৰ সকলো মন্ত্ৰী বিষয়া আমি উপস্থিত কৰাবৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।